এইটো পূব কামৰূপ যিটো শাখা অসম বিজ্ঞান সমিতিৰ পূব কামৰূপ শাখাই এইখন মাজগাঁও হাইস্কুলত যিটো গ্ৰাম্য বিজ্ঞান মেলা অনুষ্ঠিত কৰিলে, এই সঁচাকৈ দুয়োটা দিনৰ যিখিনি কাৰ্যসূচী, এই কাৰ্যসূচী নেকি যথেষ্ট ভাল হৈছে। আৰু এই যিটো অনুষ্ঠানটোৰ যিটো দায়িত্ব, এই দায়িত্বই আচলতে বিজ্ঞানক যিটো কমিউনিটিলৈকে, ৰাইজৰ মাজলৈকে আগবঢ়াই নিয়াত যিটো সক্ষম হৈছে, তাত আমি সঁচাকৈ আহ্লাদিত হৈছোঁ। আমি অনুভৱ কৰিছোঁ যে অঞ্চলবাসী ৰাইজেও এই অনুষ্ঠানটোৰ পৰা যথেষ্ট উপকৃত হ'ব। বিজ্ঞানৰ যিবিলাক চিন্তা, বিজ্ঞানৰ যিবিলাক কথা, যিবিলাক আৱিষ্কাৰ, এই আৱিষ্কাৰবিলাক যাতে এটা শ্ৰেণীৰ মাজত আবদ্ধ হৈ নাথাকি সেয়া যেন গাঁৱৰ মানুহলৈকে যাব পাৰে। এই যিটো দলং, এই দলংখনেই হৈছে এই গ্ৰাম্য বিজ্ঞান মেলাখন। আৰু এই গ্ৰাম্য বিজ্ঞান মেলাখন পাতি পূব কামৰূপ যিটো শাখা অসম বিজ্ঞান সমিতিৰ, এই যথেষ্ট সক্ৰিয়তাৰে ভালভাৱে কামটো কৰিছে। যিকেইটা কাৰ্যসূচী লৈছে যথেষ্ট ভাল কাৰ্যসূচী লৈছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক কালত এই যিটো অনুষ্ঠান অসম বিজ্ঞান সমিতিৰ পূব কামৰূপ শাখাই এই অঞ্চলত বিজ্ঞান প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত যথেষ্ট কাম কৰিবলগীয়া আছে আৰু নিশ্চয় কৰি আছে। ঠিক তেনেকৈ গোটেইখিনি মানুহ যথেষ্ট দক্ষ মানুহ, খণ্ডকাৰ বা তেখেতলোকৰ লগত যিখিনি সহযোগী আছে। পূব কামৰূপ মহাবিদ্যালয়খন আমি নাম ল'বই লাগিব। পূব কামৰূপ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ যিখিনি শিক্ষক, এই শিক্ষকখিনিয়ে এই অনুষ্ঠানটোত যথেষ্ট সহযোগিতা দিছে। তেখেতসকলৰ যথেষ্ট শ্ৰম ইয়াত জড়িত কৰিছে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত তেওঁলোক আচলতে কৃতিত্বৰ দাবী কৰে। গতিকে মই সেইখিনি কৈছোঁ। চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা আমাৰ এই মাজগাঁও হাইস্কুলত এখনি গ্ৰাম্য মেলা অনুষ্ঠিত কৰা হৈছে। আৰু এই গ্ৰাম্য মেলাখন আমি দুদিনীয়া কাৰ্যসূচীৰে ইয়াত আয়োজন কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি চিত্ৰাংকন প্ৰতিযোগিতা আছিলে, তাৰপিছতে আছিল আমাৰ এটা কুইজ প্ৰতিযোগিতা। এই দুয়োখনি প্ৰতিযোগিতাত আমাৰ ওচৰৰ বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ে যোগদান কৰি আমাৰ অনুষ্ঠানটি যথেষ্ট আগবঢ়াই নিছে আৰু ল'ৰা ছোৱালীসকল যথেষ্ট উপকৃত হৈছে। আৰু আজি হৈছে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথমতে আছিল আজি এখন বাটৰ নাট। আমাৰ পৰিৱেশৰ প্ৰদূষণ কেনেকৈনো ৰোধ কৰিব পাৰি তাৰে ওপৰত বাটৰ নাটখন আয়োজন কৰা হৈছিলে। তাৰপিছতে আছিল আমাৰ যে যাদুৰ জৰিয়তে কেনেকৈনো আমি বিজ্ঞান শিক্ষাৰ প্ৰচাৰ চলাব পাৰোঁ, অৰ্থাৎ যাদুৰ অন্তৰালত বিজ্ঞান নামৰ অনুষ্ঠান নীতিৰে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠান পৰিৱেশন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ দুটা বেলেগ বেলেগ গোটত ভাগ কৰি লৈ এই অনুষ্ঠানটি পৰিৱেশন কৰা হয়। তাতো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে, যথেষ্ট উৎসাহিত হৈ তেওঁলোকে এই অনুষ্ঠানত যোগদান কৰিছে। আৰু তাৰপিছতে আমি এতিয়া মুকলি সভাখন অনুষ্ঠিত কৰিলোঁ আৰু হৈ যোৱা প্ৰতিযোগিতাসমূহত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদানেৰে তেওঁলোকক আজি উৎসাহিত কৰি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিছে।